নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত কেইটামান গুৰুত্বপূৰ্ণ MCQ চাম আৰু আজিৰ যিকেইটা MCQ এইকেইটা মিক্স হ'ব। ঠিক আছে, যেনেকৈ আমাৰ ইয়াত টেন্সৰ কিছুমান কুৱেশ্যন থাকিব, তাৰপিছত প্ৰেপৰ ওপৰত কিছুমান কুৱেশ্যন থাকিব, প্ৰেপজিশ্যনৰ ওপৰত। ইয়াৰ উপৰি আমি চাম ডিটাৰমিনাৰ চাম। ঠিক আছে, ডিটাৰমিনাৰ কেইটামান চাম। তাৰপিছত আমি হমোনিমছ চাম, হমোনিমছ তেনেকুৱা মিক্স কুৱেশ্যন কিছুমান লৈ আহিছোঁ আৰু ভইচো তাত থাকিব, ভইচ চেঞ্জৰো কুৱেশ্যন কিছুমান থাকিব। এনেকৈ মিক্স আমি কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় আৰু আমি যিকেইটা কুৱেশ্যন পিক কৰিছোঁ ইয়াত এক্সামত সুধি যোৱা প্ৰশ্ন। ঠিক আছে, গতিকে তোমালোকে ভালদৰে মন দি চাবা আৰু এবাৰ নোট ডাউন কৰি যাবা। প্ৰথম যিটো কুৱেশ্যন সেইটো হৈছে শ্বুজ আৰ মেড ডেছ লেডাৰ। প্ৰেপজিশ্যনৰ কুৱেশ্যন, শ্বুজ আৰ মেড ডেছ লেডাৰ অফ, ফ্ৰম, বাই আৰু অন। এতিয়া কথা হৈছে মেডৰ লগত দুটা প্ৰেপজিশ্যন আমি সাধাৰণতে ইউজ কৰোঁ, এটা হৈছে অফ আৰু এটা হৈছে ফ্ৰম। ঠিক আছে, অফ আৰু ফ্ৰম। মেড অফ আৰু মেড ফ্ৰম কেতিয়া হয়, মেড অফ কেতিয়া হয়? মেড অফ তেতিয়া হ'ব, প্ৰথম কথা হ'ল মেড মানে তৈয়াৰী, আমি জানো কিবা এটা বস্তুৰ পৰা আন এটা বস্তু তৈয়াৰ কৰিলে মেড বুলি কয়, ৰাইট? মেড অফ কেতিয়া হয়? যদি কোনো এটা বস্তু বনাইছে, যিটো বস্তুৰে বনাইছে সেই মেটেৰিয়েলটো যদি চেঞ্জ নহয়, মেটেৰিয়েলটো চেঞ্জ নহয় বুলি ক'লে মই এনেকৈ ক'ব পাৰোঁ, ফৰ এক্সাম্পল যেনেকৈ দি টেবল ইজ মেড অফ উড। অৰ্থাৎ টেবুলখন কিহেৰে তৈয়াৰী? কাঠেৰে তৈয়াৰী। এতিয়া টেবুলৰ যি কাঠ লাগি আছে, কাঠৰটো একো গুণাগুণ সলনি হোৱা নাই, ৰাইট? অকল শ্বেপহে সলনি হৈছে। টেবুলত দেখিলে তুমি নিশ্চয় বুজি পাবা, টেবুলখন চাই কৈ দিব পাৰিবা যে কিহৰ টেবুল হয়, কাঠৰ তৈয়াৰী, কাঠৰ টেবুল বুলি। বা প্লাষ্টিকৰ চেয়াৰবিলাক, আমি চেয়াৰখন চাই ক'ব পাৰোঁ যে এইটো প্লাষ্টিকেৰে তৈয়াৰী। অৰ্থাৎ প্লাষ্টিক তাত দেখা পায় বা কাঠ দেখা পায়, নহয় জানো? গতিকে বস্তুটো যদি দেখা পায় বা বস্তুটোৰ যদি মেটেৰিয়েলটো যদি চেঞ্জ নহয়, তেতিয়াহ'লে কি হ'ব? অফ হ'ব। অ'কে, ফ্ৰম কেতিয়া হয়? ফ্ৰম তেতিয়া হ'ব যেতিয়া নেকি গুণাগুণটো সলনি হৈ যায় বা বস্তুটো সলনি হৈ যায়। ফৰ এক্সাম্পল আমি এনেকৈ ক'ব পাৰোঁ নহয় যে চুগাৰ ইজ মেড ফ্ৰম চুগাৰ কেন। চেনি কিহৰ পৰা তৈয়াৰ কৰা হয়? এইটো চুগাৰ কেন দেই। চেনি কিহৰ পৰা তৈয়াৰ কৰা হয়? চেনি তৈয়াৰ কৰা হয় চুগাৰ কেনৰ পৰা, কুঁহিয়াৰৰ পৰা। এতিয়া চেনি আৰু কুঁহিয়াৰৰ দুইটাটো বেলেগ বেলেগ গুণাগুণ, নহয় জানো? কুঁহিয়াৰ দেখিবলৈ কেনেকুৱা, তাৰপিছত তাৰ ৰস উলিয়াই তাৰপিছত চেনি তৈয়াৰ কৰে। চুগাৰত কি কয়, চেনিত চুগাৰ কেন দেখা পায় জানো? নাপায় নহয়। যদি পালেহেঁতেন তেতিয়া অফ লিখিলোহেঁতেন, কিন্তু যিহেতু চুগাৰত চুগাৰ কেন দেখি নাপায়, গতিকে আমি তেতিয়া তাক কি ইউজ কৰোঁ? ফ্ৰম ইউজ কৰোঁ। আমি একেবাৰে শ্বৰ্টকাট মনত থ'বলৈ আমি এনেকৈ কৈ দিওঁ যে দেখা পালে অফ হয়, দেখা নাপালে ফ্ৰম। অৰ্থাৎ যিটো বস্তুৰে তৈয়াৰী সেই বস্তুটো যদি দেখা পায়, যেনেকৈ টেবুল কাঠেৰে তৈয়াৰী আৰু টেবুলত কাঠ দেখা পায়, তেতিয়া অফ ইউজ কৰিছোঁ অফ। আৰু চুগাৰ, যেনেকৈ চুগাৰ কেনৰ পৰা তৈয়াৰ কৰা হয়, যেনেকৈ পেপাৰটো গছৰ পৰা তৈয়াৰ কৰা হয়। কাগজ কিহৰ পৰা তৈয়াৰ কৰা হয়? গছৰ পৰা তৈয়াৰ কৰা হয়। কাগজত গছ দেখি পায় জানো? নাপায় নহয়। তেতিয়া আমি ফ্ৰম ইউজ কৰোঁ। গতিকে আমি শ্বৰ্টকাট কৈ দিওঁ মনত থ'বলৈ যে বস্তুটো দেখা পালে অফ হয় আৰু দেখা নাপালে ফ্ৰম হয়। ঠিক সেইদৰে জোতা যদি লেডাৰেৰে তৈয়াৰী, জোতা আমি চাই পিনে ক'ব পাৰোঁ যে লেডাৰৰ হয়। প্লাষ্টিকৰ হ'লেতো আমি কৈ দিব পাৰোঁ যে এইটো প্লাষ্টিকৰ হয়, ৰাইট? গতিকে বস্তুটো দেখা পায়, গতিকে দেখা পালে কি হ'ব? অফ হ'ব, মেড অফ হ'ব। অপশ্যন এ দেই, অপশ্যন এ। দি অল্ড মেন ইজ হাৰ্ড ডেছ হিয়াৰিং, অফ, ফ্ৰম, বাই, অন। হাৰ্ড অফ হিয়াৰিং, হাৰ্ড অফ হিয়াৰিং এটা ফ্ৰেজ হয় আৰু হাৰ্ড অফ হিয়াৰিঙৰ মিনিংটো কি? মানে কাণেৰে কম শুনে আচলতে। ঠিক আছে, হাৰ্ড অফ হিয়াৰিং, অপশ্যন এ। হ্যাপিনেস কনসিস্ট ড্যাশ স্পিকিং দি ট্ৰুথ, কনসিস্ট অফ, নে কনসিস্ট ইন, নে কনসিস্ট বাই, নে কনসিস্ট অন। ইয়াত বাই আৰু অন নহ'ব, কনসিস্টৰ লগত অফ হ'ব পাৰে, কনসিস্ট অফ অৰ কনসিস্ট ইন, কনসিস্ট ইন। আমি যেনেকৈ মেড অফ আৰু মেড ফ্ৰম তেনেকৈ বাছি উলিয়াইছিলোঁ যে দেখা পালে অফ হয়, দেখা নাপালে ফ্ৰম হয়। ইয়াতো আমি তেনেকৈ ট্ৰিক লগাব পাৰোঁ যে বস্তুটো দেখা পালে অফ হয় আৰু দেখা নাপালে ইন হয়। এতিয়া হেপিনেছ,
হেপিনেছ আৰু স্পিকিং দি ট্ৰুথ, সত্য আৰু হেপিনেছৰ কথা কৈছে, দেখা পায় জানো? হেপিনেছ কনচিষ্ট ডেছ স্পিকিং দি ট্ৰুথ, দেখা নাপায় নহয় জানো? দুইটা কি হয়, এটা কোৱালিটি বুলি ক'ব পাৰোঁ, দুইটা কোৱালিটি বুজাইছে, ৰাইট? কোৱালিটি বুজাইছে, দেখা নাপায়, গতিকে আমি ইন ইউজ কৰিব লাগিব। আৰু অফ কেতিয়া যদি দেখা পায়, বা আমি এনেকৈ ক'ব পাৰোঁ কনচিষ্ট অফ হ'লে গঠিত বুলি ক'ব পাৰোঁ। কি ক'ব পাৰোঁ? গঠিত। মই এইটো মচি দিছোঁ। কনচিষ্ট অফ হ'লে কি লিখিব পাৰোঁ? আমি গঠিত বুলি ক'ব পাৰোঁ। আৰু ইন হ'লে অন্তৰ্নিহিত বুলি ক'ব পাৰোঁ। অন্তৰ্নিহিত অৰ্থাৎ যিটো দেখা নাপায়, ৰাইট? অন্তৰ্নিহিত। বা এনেকৈও আমি ক'ব পাৰোঁ যে কনচিষ্ট অফ কেতিয়া, অফ তেতিয়া হ'ব যদি আমি তাৰ ফিজিকেলি আমি বস্তুটো দেখা পাওঁ বা মেটেৰিয়েলটো আমি দেখা পাওঁ, ঠিক আছে? বা অংশ বুলি ক'ব পাৰোঁ, এটা পাৰ্ট বুলি ক'ব পাৰোঁ। যদি বস্তুটো এটা পাৰ্ট বুলি কয় তেতিয়াহ'লে অফ ইউজ কৰে। অ'কে, গতিকে ইয়াত হেপিনেছ আৰু স্পিকিং দি ট্ৰুথৰ কথা কৈছে, ট্ৰুথ, গতিকে ইয়াত ইন হ'ব, ইন, অফ নহয়। অফ কেতিয়া হ'ব? ফৰ এক্সাম্পল এনেকৈ ক'ব পাৰোঁ দি বিল্ডিং consists of 10 rooms, 10 rooms, অৰ্থাৎ এই বিল্ডিং কি হৈছে, 10টা ৰুমেৰে গঠিত হৈছে, অৰ্থাৎ দেখা পাইছে ৰুম, নহয় জানো? দেখাও পাম বা গঠিত বুলি শব্দ এটা ওলাইছে তাত, গতিকে তেতিয়া অফ ইউজ কৰে। অ'কে, আৰু ফ্ৰম হ'লেতো বস্তুটো দেখা নাপালে। ইয়াত এডিশ্যনেল ইনফৰমেশ্যন আছে, চাবা, যিটো চাবা ইণ্ডিকেটছ দি কম্পনেণ্টছ অৰ পাৰ্টছ, এটা পাৰ্টছ বুজালে কনচিষ্ট অফ হয়, আৰু যদি নেচাৰ বুজায়, কেৰেক্টাৰিষ্টিক্স বুজায়, বৈশিষ্ট্য বুজায়, তেতিয়াহ'লে ইন হয়। বৈশিষ্ট্য বুজালে ইন, যিটো কোৱালিটেটিভ হয় বা এবষ্ট্ৰেক্ট হ'ব পাৰে, আৰু ইয়াত আকৌ ফিজিকেল আৰু মেটেৰিয়েল হয়, ঠিক আছে? এক্সাম্পল চোৱা, দি কেক কনচিষ্ট অফ ফ্ল'ৰ্ড, চুগাৰ আৰু এগছ। এই কেক কিহেৰে তৈয়াৰী কৈছে? ফ্ল'ৰ্ড আৰু চুগাৰ আৰু এগছেৰে তৈয়াৰী, ঠিক আছে? বা দি টিম কনচিষ্ট অফ 10 প্লেয়াৰ্ছ, 10জন প্লেয়াৰেৰে গঠিত। আকৌ ইন হ'লে কেতিয়া হ'ব? যেনেকৈ হেপিনেছ কনচিষ্ট ইন লিভিং ইন ফুলফিলিং লাইফ, ঠিক আছে? ইয়াত গঠিত বুজোৱা নাই, ইয়াত এটা বৈশিষ্ট্য বুলি কৈছে যে হেপিনেছ কেতিয়া হ'ব? হেপিনেছ কনচিষ্ট ইন লিভিং এ ফুলফিলিং লাইফ, ফুলফিলিং লাইফ হ'লে তাত হেপিনেছ থাকিব। গতিকে তাত মেটেৰিয়েল বুজোৱা নাই, কোনো ফিজিকেল এছপেক্টছ বুজোৱা নাই, তাত বুজাইছে যে কোৱালিটেটিভ বা এবষ্ট্ৰেক্ট কিবা বুজাইছে। বা দি ভেলু অফ এডুকেশ্যন কনচিষ্ট ইন ইটছ এবিলিটি টু এম্পাৱাৰ, ইয়াতো কিবা মেটেৰিয়েল বা ফিজিকেল বস্তু কিবা বুজোৱা নাই, ৰাইট? এবষ্ট্ৰেক্ট বস্তু বুজাইছে। দি ভেলু অফ এডুকেশ্যন কনচিষ্ট ইজ দি এবিলিটি অফ এম্পাৱাৰ্ড, এবিলিটি টু এম্পাৱাৰ্ড। গতিকে যেতিয়া নেকি বস্তুটো আমি অন্তৰ্নিহিত বুলি কওঁ, দেখা নাপাওঁ, তেতিয়াহ'লে বা ফিল কৰোঁ, বা এবষ্ট্ৰেক্ট বুলি ক'ব পাৰোঁ, বা কোৱালিটেটিভ ক'ব পাৰোঁ, তেতিয়াহ'লে কি হ'ব? ইন হ'ব। আৰু যদি বস্তুটো ফিজিকেল কোনো কথা কয় বা মেটেৰিয়েল এছপেক্টছৰ কথা কয় বা পাৰ্টছৰ কথা কয়, তেতিয়াহ'লে অফ হ'ব। অ'কে, হি ইজ এংগ্ৰি ডেছ হিজ নটি ছিষ্টাৰ ইন এট উইথ ওৱান, এইটো মনত থবা, এটা প্ৰেপজিশ্যন। এংগ্ৰিৰ লগত দুটা হয়। এংগ্ৰি কি হ'ব? এংগ্ৰি উইথ ছামৱান, এংগ্ৰি উইথ ছামৱান এট ছামথিং, এট ছামথিং। কাৰোবাৰ লগত যদি খং কৰে, কোনো ব্যক্তিৰ লগত খং কৰিলে উইথ হয়, আৰু কিবা কাৰণত ছামথিং বা আমি ৰিজন ক'ব পাৰোঁ, কিবা ৰিজন বা কিবা কজ যদি থাকে তেতিয়াহ'লে এট ইউজ কৰিম। এতিয়া হি ইজ এংগ্ৰি ডেছ ইজ নটি ছিষ্টাৰ, নটি ছিষ্টাৰৰ লগতহে খং কৰিছে, ৰিজন বা কজ একো কোৱা নাই, কিয় খং কৰিছে সেইটো কোৱা নাই, কাৰ লগত খং কৰিছে সেইটোৱে কৈছে, অৰ্থাৎ কোনোবা এজন ব্যক্তি আছে, ছামৱান আছে, ৰাইট? ছামৱান আছে, ছামৱান থাকিলে কি হ'ব? উইথ হ'ব। অপশ্যন চি। এক্সেল, শ্বি এক্সেলছ ডেছ ডান্সিং, এক্সেলৰ লগত ইন, ফিক্স প্ৰেপজিশ্যন, এইটো এক্সেলৰ লগত ফিক্সড হ'ব দেই, এক্সেল ইন। অপশ্যন এ। আই কেন ডিপেণ্ড ডেছ ফ্ৰেণ্ডছ আই হেভ, ইয়াত ডিটাৰমিনাৰ কুৱেশ্যন দিছে। আই কেন ডিপেণ্ড ডেছ ফ্ৰেণ্ডছ আই হেভ, ফিউ, এ ফিউ, দ্য ফিউ অৰ নন। এইটো কুৱেশ্যন তোমালোকক গ্ৰুপত দিছিলোঁ, বহুতে এ ফিউ চিলেক্ট কৰিছিলা। আচলতে এ ফিউ নহ'ব, দ্য ফিউ হ'ব। চেণ্টেন্সটো এইটো বুজাইছে, আই কেন এটা ক্ল'জ আছে, ক্ল'জ ওৱান, আই হেভ এটা ক্ল'জ টু আছে, ৰাইট? তাৰোপৰি আমি মিনিংটো চাব লাগিব। ফিউ আৰু লিটিলৰ মিনিংটো প্ৰায় একেই হয়। ফিউ হ'লে প্ৰায় নাই বুজায়, আমি কি ক'ব পাৰোঁ? প্ৰায় নাই, প্ৰায় নাই। লিটিল হ'লেও প্ৰায় নাই, অকল ফিউটো কাউণ্টেবল নাউন আৰু লিটিলটো আনকাউণ্টেবল নাউনৰ লগত হয়। তাৰপিছত আহিলে এ ফিউ আৰু এ লিটিল,
এফ ইউ আৰু এ লিটিলে অলপ বুজায় কিমান বুজাব অলপ একেই এফ ইউ কাউণ্টেবল হ'লে আৰু এ লিটিল হ'লে আনকাউণ্টেবল হ'লে আৰু দুইটাৰ অৰ্থ অলপ বুজায় এটা কথা মনত থবা চেণ্টেন্সত যদি ক'ৰবাত জাষ্ট পোৱা বা অনলি পোৱা ঠিক আছে জাষ্ট বা অনলি পালে এফ ইউ বা এ লিটিল চিলেক্ট কৰিবা তাৰপিছত থাকিলে কি দা ফিউ দা লিটিল দা ফিউ দা লিটিল এই দুটাৰ অৰ্থ হৈছে যিমান আছে সিমান যিমান আছে সিমান হেণ্ডৰাইটিংকেইটা অলপ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা হা মই স্পীডত লিখি আছোঁ যে যিমান আছে সিমান অ'কে গতিকে এই চেণ্টেন্সটোত কি হ'ব আই কেন ডিপেণ্ড ডেছ ফ্ৰেণ্ডছ আই হেভ অৰ্থাৎ মোৰ যিমান আছে ইয়াত এটা ক্লজ দি দিছে চোৱা আই হেভ বুলি যদি কোনো চেণ্টেন্সত আৰু এটা কথা মনত থোৱা যদি কোনো চেণ্টেন্সৰ পিছত এনেকৈ ক্লজ এটা পোৱা ইয়াততো এটা ক্লজ হৈ গৈছে ক্লজ কাক কয় য'ত নেকি ছাবজেক্ট আৰু ভাৰ্ব থাকিব ইয়াতো ছাবজেক্ট আৰু ভাৰ্ব আছে যদি দুটা ক্লজ আছে আৰু পিছত যদি ক'ৰবাত হি হেজ বা হি হেড উই হেভ বা উই হেড হি আৰ্ণছ মানে ক'বলৈ গৈছোঁ মই ছাবজেক্ট আৰু এটা ভাৰ্ব থাকিব তেনে ক্ষেত্ৰত দা ফিউ ইউজ কৰিবা বা দা লিটল ইউজ কৰিবা চেণ্টেন্সটো এইটো বুজাইছে মোৰ যিমান বন্ধু আছে মই সকলোকে ডিপেণ্ড কৰিব পাৰোঁ নিৰ্ভৰ কৰিব পাৰোঁ কি হ'ব দা ফিউ অ'কে গতিকে তেনেকৈ উলিয়াব পাৰা তোমালোকে অপশ্যন চি মাই ব্ৰাদাৰ ইজ ডেছ এন চি চি কেডেট এ এন দা নন এইটোতো জানা এন চি চি কেডেট কি হ'ব এন হ'ব কাৰণ এইবিলাক এক্ৰনিম হয় কি হয় এক্ৰনিম এক্ৰনিম মানে নিশ্চয় জানা নহয় যিবিলাক আমি শ্বৰ্ট ফৰ্মত লিখোঁ এতিয়া এন চি চি বুলি কৈছে এন উচ্চাৰণ কৰোঁতে আগতে প্ৰনাউন্সিয়েশ্যনটো কি আহিছে চাউণ্ডটো কি আহিছে এ আহিছে ৰাইট এ আহিছে গতিকে এ যিহেতু আহিছে তাৰ আগত কি হ'ব এন এন চি চি এন এন চি চি অ'কে ঠিক সেইদৰে এম এল এন এম এল এ হ'ব আৰ চি চি আ আহিছে আ হ'লে এন হ'ব অ'কে তাৰপিছত এফ আৰ চি এছ এফ এ আহিছে এন হ'ব তেনেকুৱা কিন্তু বি এ যদি হয় ইয়াতো ডাইৰেক্ট বি আহিছে ব ইয়াত আকৌ এ হ'ব ৰাইট যিবিলাক এক্ৰনিম আছে সেইকেইটা চাউণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ভাৰেলটো কি কয় আৰ্টিকুল হ'লে চাউণ্ডৰ ওপৰতে নিৰ্ভৰ কৰে এনেকুৱা কোনো কথা নাই যে ভাৰেলৰ আগত এন হ'ব আৰু কনচনেণ্টৰ আগত এ হ'ব তেনেকুৱা কোনো কথা নাই আৰ্টিকুল নিৰ্ভৰ কৰে চাউণ্ডৰ ওপৰত ভাৰেলৰ আগতে যে এন হ'ব সেইটো নহয় কনচনেণ্টৰ আগত যে এ হ'ব সেইটো নহয় চাউণ্ডৰ ওপৰত আমি এনেকৈ ক'ব পাৰোঁ ভাৱেল চাউণ্ড হ'লে এন হ'ব আৰু কনচনেণ্ট চাউণ্ড হ'লে এ হ'ব ঠিক আছে যেনে কনচনেণ্ট চাউণ্ড হ'লে এ কেনেকৈ হয় যেনেকৈ কিছুমান আছে আমি এ লিখোঁ যেনেকৈ ইউৰোপিয়ান এইটো ইউৰোপিয়ান স্পেলিংটো যদিও ইৰে আৰম্ভ হৈছে কিন্তু প্ৰনাউন্সিয়েশ্যনটো ইউৰে হৈছে মানে ৱাইৰে হৈছে ৱাই এনেকৈ তোমালোকে প্ৰনাউন্সিয়েশ্যনটো চাবা গুগলত ইউৰোপিয়ান এনেকৈ ৱাইৰে হৈছে আৰু ৱাই যিহেতু কনচনেণ্ট গতিকে এ লিখে ঠিক সেইদৰে ওৱানৰ আগত এ লিখে ঠিক আছে ওৱানৰ আগতো এ লিখে প্ৰনাউন্সিয়েশ্যনটো তোমালোকে চাবা ৱাইৰে হয় অ'কে ৱাইৰে হয় গতিকে কি হ'ব এ হ'ব ইয়াত কি হ'ব ইয়াততো এন হ'ব এন এন চি চি অপশ্যন বি এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট বিজি পাৰ্চনৰ কথা ক'লে সদায় লিটিল টাইম বিজি পাৰ্চন হ'লে সদায় লিটিল টাইম মানে বিজি পাৰ্চন ব্যস্ত মানুহৰ সময় নষ্ট কৰিবলৈ নাথাকেই আৰু প্ৰায় নাথাকে বুলি ক'লে সদায় লিটিল বুজাব এ লিটিল নহয় দা লিটিল নহয় ব্যস্ত মানুহ কাক কয় যাৰ নেকি সময় নায়েই আৰু লিটিলে প্ৰায় নায়েই বুজায় অ'কে গতিকে বিজি য'ত পোৱা বিজি হ'লে সদায় লিটিল চিলেক্ট কৰিবা আৰু এটা আছে মেন অফ খুব আহে মেন অফ ডেছ ৱৰ্ডছ বুলি আহে মেন অফ ফিউ ৱৰ্ডছ চিলেক্ট কৰিবা সেইটো খুব কমন এইটো আহে তোমালোকৰ এক্সামত আৰু এইটো আহে গতিকে বিজি পাৰ্চন হ'লে লিটিল অ'কে আৰু মেন অফ হ'লে ফিউ অপশ্যন এ হি গেভ মি ডেছ 1 ৰূপী নোট এইটো অলৰেডি ক'লোঁ এ হ'ব এ 1 ৰূপী তেনেকৈ আৰু এ কাৰ আগত হয় কোনবোৰ শব্দৰ আগত যেনেকৈ তোমালোকে লিখি ল'বা ইউনিকৰ আগত এ হ'ব ইউনিভাৰ্চিটিৰ আগত এ হ'ব তাৰপিছত ইউৰোপিয়ানৰ আগত এ হ'ব তাৰপিছত ইউজফুল কাউ ইজ এ ইউজফুল এ ইউজফুল বুলি কয় ইউজফুলৰ আগত এ হ'ব এই গোটেইকেইটাৰ আগত কি হ'ব এ হ'ব
Question number 10, our principal is a man of, already ক'লোৱে যদি man of থাকে সদায় few select কৰিবা, man of few words. Okay, man of few words মানে বেছিকৈ কথা নপতা ব্যক্তিসকলক man of few words বুলি কয়, মানে গহীন গম্ভীৰ থাকে যে তেওঁলোকক man of few words বুলি কয়। এটা ফ্ৰেজ হয় আচলতে, যিয়ে নেকি খুব কম কথা পাতে বা গহীন হৈ থাকে, man of few words। 10টা কুৱেশ্যন শেষ হ'ল। এইকেইটা হৈছে ভয়েছ। 11 নম্বৰটো ভয়েছ। প্ৰথম কুৱেশ্যনটো কি, দি বয় লাফড এট দ্য বেগাৰ, দি বয় লাফড এট দি বেগাৰ। দি বয়টো ছাবজেক্ট, লাফড এটটো এটা ফ্ৰেজেল ভাৰ্ব হয় আৰু দ্য বেগাৰটো অবজেক্ট। এইটো V2ত আছে আৰু ভইচ চেঞ্জৰ ৰুল মতে যদি V2 থাকে অৰ্থাৎ ভাৰ্বৰ পাষ্ট টেন্স থাকে আমি ৱাজ ৱেৰ লিখি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিব লাগিব। আৰু বাকী নিয়মকেইটাতো জানাই, যেনেকৈ ভইচ চেঞ্জৰ 5টা বেছিক নিয়ম, অবজেক্টটো ছাবজেক্ট হয়, বি ভাৰ্ব ইউজ কৰিব লাগে, বি ভাৰ্বত য'ত আমি এম ইজ আৰ, ৱাজ ৱেৰ, বি বিন বিং ইউজ কৰোঁ। 3 নম্বৰ নিয়মটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, 4 নম্বৰটো বাই, 5 নম্বৰ ছাবজেক্টটো অবজেক্ট ইউজ কৰিব লাগিব, অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব। এতিয়া অবজেক্টটো ছাবজেক্ট হ'ব, দা বেগাৰটো প্ৰথমত আহিবই, ইয়াত দা বেগাৰ আহিছে, ইয়াতো আহিছে, ইয়াতো আহিছে, ইয়াতো আহিছে, ইমানটোলৈকে ঠিকে আছে। তাৰপিছত কি কৈছোঁ, বি ভাৰ্ব হিচাপে ইয়াত কি আহিব, ৱাজ বা ৱেৰ, দা বেগাৰটো ছিংগুলাৰ নাম্বাৰ গতিকে ৱাজ আহিব, ইয়ালৈকে ঠিক আছে। মই এইটো গুচাই লওঁ, ইয়ালৈকে ঠিক আছে, দি বেগাৰ ৱাজ। অ'কে, এই 4টা চেণ্টেন্সত ইয়ালৈকে ঠিক আছে। তাৰপিছত লাফটেড আছে, লাফটেডৰ পাষ্ট পাৰ্টিচিপল, লাফটৰ পাষ্ট পাৰ্টিচিপল লাফটে হ'ব, LAUGHED, লাফট এটেই হ'ব। অ'কে, যিহেতু V2ত আছে গতিকে ৱাজ ৱেৰৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লাফটেড হ'ব, দি বেগাৰ ৱাজ লাফট এট। লাফট এট ক'ত আছে চাই লওঁ, এইটো এট প্ৰেপজিশ্যন লাগিব, এইটো যিহেতু এটা ফ্ৰেজেল ভাৰ্ব এট প্ৰেপজিশ্যন লাগিব। এতিয়া লাফট এট চাওঁ, ইয়াত লাফট এট নাই, এইটো নহ'ব, ইয়াততো বিং আছে নহ'ব, এইটো বিং আছে নহ'ব, অপশ্যন ডিটো শুদ্ধ। দি বেগাৰ ৱাজ লাফট এট, তাৰপিছত ৰুল মতে বাই লাগিব, তাৰপিছত ছাবজেক্টটো অবজেক্ট হ'ব, দা বয়, এইটো দা বয়। অ'কে, দি বেগাৰ ৱাজ লাফটেড বাই দি বয়। অপশ্যন কোনটো শুদ্ধ হ'ব, অপশ্যন ডি। গতিকে আমি এলিমিনেট কৰাটো খুবেই জৰুৰী। আমি যিকেইটা অপশ্যন পাম, অপশ্যনৰ পৰা আমি কেনেকৈনো বাছি উলিয়াব পাৰিম কোনকেইটা নহয়, সেইটো বাছি উলিয়াব পাৰিলে আমি খুব সহজতে সঠিক উত্তৰটোত যাব পাৰোঁ। গতিকে এলিমিনেট কৰাটো আমি শিকিব লাগিব। দি বয়জ ৱেৰ প্লেয়িং ক্ৰিকেট, দি বয়জ ৱেৰ প্লেয়িং ক্ৰিকেট। প্লেয়িং আছে, ING আছে, ING থাকিলে পেচিভ ভইচত বিং থাকিবই লাগিব, থাকিব মানে থাকিবই লাগিব। এতিয়া বিং নথকা যদি অপশ্যন আছে তেতিয়াহ'লে আমি আগতে এইটো কাটি দিওঁ। প্ৰথম চেণ্টেন্সটোত ক্ৰিকেট হেড বিন প্লেয়িং বাই দি বয়জ, ইয়াত বিং নাই গতিকে অপশ্যন এ নহ'ব। ছেকেণ্ড চেণ্টেন্সটোত বিং নাই গতিকে নহ'ব। থাৰ্ড চেণ্টেন্সটোত বিং নাই গতিকে নহ'ব। বিং অকল থকা এটা চেণ্টেন্স আছে, অপশ্যন ডি, সেইটোৱে শুদ্ধ হ'ব। গতিকে আমি বেছি চাব লগা নহ'লেই, ৰুলটো এপ্লাই কৰিব প্ৰয়োজনেই নহ'ল। আমি ইমানটো গম পাইছোঁ যে প্লেয়িং অৰ্থাৎ ভাৰ্বৰ ING থাকিলে বিং হ'ব আৰু বিং থকা অপশ্যন এটাই আছে, সেইটোৱে হ'ব। আৰু যদি আমি ৰুল হিচাপে কৰিব যাওঁ তেতিয়াহ'লে কি হ'ব, ক্ৰিকেটটো প্ৰথমত লিখিব লাগিব, দি বয়জ ৱেৰ প্লেয়িং ক্ৰিকেট আছেতো, ক্ৰিকেট প্ৰথম লিখিম, ক্ৰিকেট। পাষ্ট কণ্টিনিউৱাছ হয় বা ৱাজ ৱেৰ আৰু ভাৰ্বৰ ING থাকিলে ৰুলে আমাক কি কয়, ৰুলে কয় যে ৱাজ ৱেৰ লিখাৰ পিছত যদি ভাৰ্বৰ ING থাকে তেতিয়াহ'লে ৱাজ বা ৱেৰ লিখিম আমি, তাৰপিছত বিং লিখিব লাগিব, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিব লাগিব। ঠিক আছে, এইটো আমাক ৰুলে কয়। এতিয়া প্ৰথম কথা হ'ল, প্ৰথম যিটো আছে ক্ৰিকেটটো অবজেক্টটো ছাবজেক্ট হ'ল ক্ৰিকেট, তাৰপিছত কি হ'ব, ক্ৰিকেট হ'লেতো ৱাজ হ'ব, ৱেৰ নহ'ব, ৱাজ ৱেৰ নহ'ব। তাৰপিছত কি কয়, এইটো পেচিভত এইটো হ'ব, ৱেৰ নহ'ব, ৱাজ হ'ব, ক্ৰিকেট ৱাজ। তাৰপিছত কি লিখিব লাগিব, বিং লিখিব লাগিব, ক্ৰিকেট ৱাজ বিং। ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, ভাৰ্ব কোনটো, প্লে, প্লেৰ পাষ্ট পাৰ্টিচিপল কি, প্লেড। তাৰপিছত 4 নম্বৰ নিয়মটো কি আছিলে, বাই লিখিব লাগিব আৰু ছাবজেক্টটো অবজেক্ট হ'ব, দা বয়জ হ'ব। ক্ৰিকেট ৱাজ বিং প্লেড বাই দ্য বয়জ। অ'কে, ক্ৰিকেট ৱাজ বিং প্লেড বাই দ্য বয়জ। অপশ্যন কোনটো হ'ব তেতিয়াহ'লে, অপশ্যন ডিটো অলৰেডি ক'লোৱে, অপশ্যন ডিটো হ'ব কাৰণ বিং থকা এটা অপশ্যনে আছিলে, অপশ্যন ডি। উই মাষ্ট ৰেচপেক্ট দ্য এল্ডাৰ্ছ, এইটো মাষ্ট আছে অৰ্থাৎ মডেল ভাৰ্ব আছে, আৰু যদি মডেল ভাৰ্ব থাকে পেচিভ ভইচত মডেল ভাৰ্বটো লিখি বি লিখিব লাগে, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিব লাগে।
অৰ্থাৎ এটা কথা আমি ইমানটো গম পালোঁ যে মাষ্ট বি ৰেচপেক্টেড হ'ব লাগিব অপশ্যন এটাত মাষ্ট আছে মডেল ভাৰ্ব মাষ্টৰ পিছত কি লিখিব লাগিব বি মই ইয়াত লিখি লওঁ মাষ্ট বি ৰেচপেক্টেড ৰেচপেক্টটো ভাৰ্ব আছিলে নহয় জানো পাষ্ট পাৰ্টিচিপল হ'লে ৰেচপেক্টেড এইটো থাকিবই লাগিব তাৰপিছত দি এল্ডাৰ্ছটো ইফালে যাব উইটো আছ হৈ যাব ইয়াত গতিকে আমি অপশ্যনৰ পৰা এলিমিনেট কৰিব পাৰোঁ নে নাই চাওঁ মাষ্ট বি ৰেচপেক্টেড আছে নে নাই চাওঁ ইয়াত ডিজাৰ্ভৰ কথা আহিছে এইটো কথা নাই মাষ্ট বি ৰেচপেক্টেড এইটো আছে মাষ্ট বি ৰেচপেক্টেড হ'ব পাৰে দি এল্ডাৰ্ছ মাষ্ট ৰেচপেক্টেড এইটো মাষ্ট আছে বিটো দিয়া নাই আৰু ৰেচপেক্ট দি এল্ডাৰ্ছ উই মাষ্ট এইটোতো কোনো চেণ্টেঞ্চ হোৱাই নাই কোনটো হ'ব অপশ্যন বি দি এল্ডাৰ্ছ মাষ্ট বি ৰেচপেক্টেড আৰু ইয়াত এনেকৈ তোমালোকে নাভাবিবা যে বায়াছটো দিয়া নাই কেতিয়াবা বায়াছটো এনেকৈ নিদিবও পাৰে লুকাই থাকে দি এল্ডাৰ্ছ must be respected by us option B one must keep one's promises ইয়াতো must আছে আৰু keep আছে must যদি আছে must be keepৰ past participle কি kept এইটো থাকিব লাগিব এইটো অলপ এক্সেপশ্যনেল নিয়ম হয় যদিও এক্সেপশ্যনেল হয় আমি এইটো বিচাৰি উলিয়াব পাৰিলে হয় must be kept আছে নে নাই চাওঁ আর কেপটো নহ'ব মাষ্ট কেপ নহ'ব কাৰণ মাষ্ট বি লাগিব মডেল ভাৰ্বৰ পিছত পেছিভ ভইচত বি লাগিব ৱেৰ নহ'ব অপশ্যন ডিটো চোৱা মাষ্ট বি কেপ্ট এইটো আছে গতিকে এইটোৱে হ'ব আৰু হ'ব কি বাক্যটো সম্পূৰ্ণ যদি আমি কৰিবলৈ যাওঁ ওৱান্স প্ৰমিছেছ মাষ্ট বি কেপ্ট অপশ্যন ডি ওৱান্স প্ৰমিছেছ মাষ্ট বি কেপ্ট অপশ্যন ডি অ'কে প্লিজ শাট দি ডোৰ The door is to be shut. Let the door to be shut. You are requested to shut the door. The door is to be shut. কোনটো হ'ব তেতিয়াহ'লে যদি প্লিজ থাকে ৰুলে আমাক কয় যদি প্লিজ থাকে তেতিয়াহ'লে আমি আৰম্ভণি কৰিব পাৰোঁ পেছিভত ইউ আৰ ৰিকুৱেষ্টেড টু অ'কে প্লিজ বা কাইণ্ডলি থাকিলেও হ'ব পাৰে মনত থবা যেহেতু ৰিকুৱেষ্ট কৰা হৈছে গতিকে ইউ আৰ ৰিকুৱেষ্টেড টু থকা এটাই অপশ্যন আছে এইটোৱে হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু শাট দি ডোৰ অ'কে অপশ্যন চি কুৱেশ্যন নম্বৰ 16 এইটো টেন্সৰ পৰা দিছে কুৱেশ্যন টেন্সৰ পাঁচটা কুৱেশ্যন আছে মাই মাদাৰ ডেছ আপ আৰ্লি ইন দি মৰ্ণিং গেটছ আপ উইল বি শ্বেল বিটো কথাই নাই মাই মাদাৰ গেট আপ নে গেটছ আপ আৰ্লি ইন দি মৰ্ণিং সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য মাই মাদাৰ হৈছে থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ ফিফ্থ ফৰ্ম হয় অৰ্থাৎ কি হ'ব গেটৰ ফিফ্থ ফৰ্ম কোনটো গেটছ মাই মাদাৰ কিন্তু গেটছ আপ অপশ্যন বি গেটছ আপ আৰ্লি ইন দি মৰ্ণিং অপশ্যন বি অ'কে ইট ৰেইনিং চিন্স মৰ্ণিং আছে যদি চিন্স ফৰ লিখাৰ পিছত টাইম উল্লেখ থাকে পিৰিয়ড অফ টাইমে হওক বা পইণ্ট অফ টাইমে হওক চিন্স থাকিব তাৰপিছত ফৰ থাকিব আৰু টাইম থাকিব পিৰিয়ড অফ টাইম থাকিব পাৰে বা পইণ্ট অফ টাইম থাকিব পাৰে তেতিয়া আমি ইউজ কৰোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰটো হৈছে আমি হেজ বা হেভ লিখিব লাগিব প্লাছ বিন লিখিব লাগিব আৰু শেষত ভাৰ্বৰ ING লিখিব লাগিব বা ভাৰ্বৰ আমি ফৰ্থ ফৰ্মটো লিখিব লাগিব গতিকে ইয়াত কি হ'ব ইট আছে ইটৰ লগত কি হ'ব ইটৰ লগত হেজ হ'ব হেজৰ পিছত কি লিখিব লাগিব বিন লিখিব লাগিব তাৰপিছত ভাৰ্বৰ ING ৰেইন টু ভাৰ্ব ৰেইনিং হ'ব অৰ্থাৎ কি হ'ব ইট হেজ বিন ৰেইনিং হেজৰ পিছত যদি ভাৰ্বৰ ING লিখিব লাগে তেতিয়াহ'লে মাজত বিন দিব লাগিব মনত থবা গতিকে হেজ ৰেইনিং বুলি ডাইৰেক্ট আমি লিখিব নোৱাৰোঁ মাজত বিন ভৰাব লাগিব আৰু ইটৰ লগত কি হ'ব হেজ হ'ব ইট হেজ বিন ৰেইনিং অপশ্যন বি অ'কে অপশ্যন বি দি শ্বপ ডেছ ইন হাফ এন আৱাৰ চ' হাৰি আপ সোনকালে কৰা দোকানখন আধা ঘণ্টাতে বন্ধ হ'ব খুব এইটো মানে এনেকুৱা হয় বেছি সময় নাই আৰু বন্ধ হ'ব একদম নিয়েৰেষ্ট ফিউচাৰ বুলি কয় আৰু একেবাৰে যদি নিয়েৰেষ্ট ফিউচাৰৰ কথা কয় তেতিয়াহ'লে কি ইউজ কৰে ভাৰ্বৰ ফিফ্থ ফৰ্ম ইউজ কৰে ৱাজ ক্লজিং নহ'ব ক্ল'জ নহ'ব ইজ টু ক্ল'জ নহ'ব এনেকৈ হ'ব পাৰিলেহেঁতেন ইজ টু বি হ'ব লাগিব তাৰপিছত ক্ল'জড লিখিব পাৰিলেহেঁতেন ইজ টু বি ক্ল'জড কিন্তু ইয়াত বি নাই যে এইটো নহ'ব
গতিকে কি হ'ব ক্লোজেছ হ'ব দিছ অফ ক্লোজেছ ইন হাফ এন আৱাৰ মানে আধা ঘণ্টাত বন্ধ হ'ব একদম আসন্ন ভৱিষ্যত বুলি কয় যে তেতিয়া আমি ভাৰ্বৰ ফিফ্থ ফৰ্মটো লিখোঁ ক্লোজেছ লিখিব লাগিব হি শাট দি ডোৰ এন আৱাৰ এগো এগো আছে এগো থাকিলে চিম্পল পাষ্ট আৰু চিম্পল পাষ্টৰ ষ্ট্ৰাকচাৰ হৈছে ভি টু মানে কি ভাৰ্বৰ পাষ্ট ফৰ্ম এটা শাৰ্ট আছে ভাৰ্ব শাৰ্টৰ ভি টু কি হ'ব পাষ্ট ফৰ্ম কি হ'ব শাৰ্ট হ'ব নে শাৰ্টেড নে শৰ্ট নে শাৰ্টেড এটা টি আছে এটা দুটা টি আছে এটা শৰ্ট আছে এটা শাৰ্টৰ যিটো V1 ফৰ্ম শাৰ্টেই হয় V2 শাৰ্ট হয় V3ও শাৰ্ট হয় অৰ্থাৎ শাৰ্ট অপশ্যন এ হ'ব অ'কে অপশ্যন এ আনলেছ ইউ ৱৰ্ক হাৰ্ড ইউ ফেইল আনলেছ আছে ইউ ৱৰ্ক হাৰ্ড এইটো V1ত আছে এইটো লিখিব লাগিব চিম্পল ফিউচাৰ ৰুলে আমাক সেইটোৱে কয় যদি কোনো চেণ্টেন্সত আনলেছ থাকে তাত দুটা টেন্স হয় এটা হ'ব চিম্পল ফিউচাৰ আৰু এটা হ'ব চিম্পল প্ৰেজেণ্ট চিম্পল প্ৰেজেণ্ট টেন্সৰ ফৰ্মেশ্যন ভাৰ্বৰ যিটো ফাৰ্ষ্ট ফৰ্ম হয় বা ভাৰ্বৰ ফিফ্থ ফৰ্ম বা এছ বা ই এছ আৰু চিম্পল ফিউচাৰৰ ফৰ্মেশ্যন কি উইল বা শ্বেল লিখি প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম গতিকে ইয়াততো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আছে অৰ্থাৎ এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে এইটো চিম্পল ফিউচাৰ লিখিব লাগিব ইউ উইল ফেইল অ'কে ইউ উইল ফেইল আনলেছ ইউ ৱৰ্ক হাৰ্ড ইউ উইল ফেইল অপশ্যন এ ইউ উইল ফেইল চিম্পল ফিউচাৰ কুৱেশ্যন নম্বৰ 21 দিছ পিপুল আৰ আৰ্টিষ্ট দেয়াৰ স্কিলছ আৰ এক্সট্ৰা অৰ্ডিনেৰী ইয়াত কি হ'ব ইয়াত হোমোফোনৰ কথা কৈছে এই ব্যক্তিসকলৰ কথা কৈছে এই ব্যক্তিসকল কোন আৰ্টিষ্ট হয় আৰু ডেছ স্কিলছ আৰ এক্সট্ৰা অৰ্ডিনেৰী তেওঁলোকৰ স্কিল বুলি কৈছে তেওঁলোকৰ হ'লে আমি কি ইউজ কৰোঁ পজেচিভ কি ইউজ কৰিম পজেচিভ এডজেক্টিভ দেয়াৰ নহয় দেয়াৰ মানেতো তাত বুজায় যেনে দেয়াৰ ইজ এ পেন তাত বুজায় দেয়াৰ ইজ এ পেন এইটো তাত অ'কে গতিকে দেয়াৰ তেওঁলোকৰ বা সিহঁতৰ তেওঁলোকৰ বুজাব দেয়াৰ অপশ্যন বি কি হ'ব ইয়াত দেয়াৰ এইটো পজেচিভ এডজেক্টিভ দেয়াৰ THEIR হ'ব কুৱেশ্যন নম্বৰ 22 ইন দি ডেন্স ফৰেষ্ট এ মাদাৰ ডেছ এণ্ড হাৰ কাপছ ৰোমড ফ্ৰীলি ইন দি ডেন্স ফৰেষ্ট গভীৰ জংঘলত বুলি কৈছে এটা মাক আছিলে আৰু পোৱালি আছিলে কিহৰ বেয়াৰ নে বিয়েৰ কোনটো হ'ব এটা বেয়াৰটো হৈছে এইটো খালী যেনে বেয়াৰ ফিট বুলি কয় খালী ভৰি হ'লে বেয়াৰ ফিট এইটো বিয়েৰ হৈছে ফলৰ ৰস এইটো বিয়েৰ হৈছে ভালুক আৰু এইটো বেৰ হৈছে এক প্ৰকাৰৰ আমি কি কয় বগৰী বেৰ হিন্দীটো কয় বেৰ আৰু ইংৰাজীটো বেৰ কয় যিটো নেকি ইংৰাজী জুজুবি নে কিবা এনেকুৱা কয় ঠিক আছে ইয়াত কি হ'ব ইয়াততো যিহেতু বিয়েৰৰ কথা কৈছে ভালুকৰ কথা কোনটো হ'ব অপশ্যন চি অ'কে and developers dash the old buildings on the site to make way for new construction raise আৰু raise কোনটো raise হ'ব ডেভেলপাৰ্ছে কৈছে যে যি পুৰণা বিল্ডিং আছে পুৰণা বিল্ডিঙৰ কথা কৈছে আৰু নতুন কনষ্ট্ৰাকশ্যনৰ কথা কৈছে অৰ্থাৎ যি পুৰণা বিল্ডিং আছে সেইটো ডেষ্ট্ৰয় কৰিব ডিমলিছ কৰিব ঠিক আছে ডেষ্ট্ৰয় কৰিব আৰু তাত নতুন বিল্ডিং বনাব নতুন কনষ্ট্ৰাকশ্যনৰ কাম চলিব আৰু ডেষ্ট্ৰয় কৰা ডিমলিছ কৰা কমপ্লিটলি ডেষ্ট্ৰয় কৰাটো ৰেজ বুলি কয় RAZD ৰেজৰ মিনিংটো হৈছে ডিমলিছ ডিছমেণ্টেল ডেষ্ট্ৰয় এইটো ৰেজ মানেতো যিটো নেকি আমি পোহৰৰ কিৰণ যিটো কয় সেইটো ৰেজ এইটো ৰেজ মানে উত্থান অ'কে এইটো ৰেজ মানে কি উত্থান কোনটো ৰেজ হ'ব ইয়াত হ'ব RAZD ৰাইট RAZD হ'ব RAZD হ'লে মানে কি বুজাব ডেষ্ট্ৰয় কৰা বুজাব ঠিক আছে RAZD আৰু একচুৱেলি এইটো ৰেজ অপশ্যন থাকিব নালাগে সেইটো এটা ব্ৰিটিছ ইংলিছ এটা আমেৰিকান ইংলিছ হয় RASEটো হ'ব পাৰে কিছুমান ক্ষেত্ৰত আমি এছ বা কিছুমান ক্ষেত্ৰত জেড লিখোঁ নহয় গতিকে এইটো অপশ্যন নিদিয়ে অপশ্যন ডিটোৰ ঠাইত বেলেগ কিবা নিশ্চয় হয়তো দিছিলে অ'কে অপশ্যন ডিটো থাকিলে অপশ্যন ডিও চিলেক্ট কৰিব পাৰিলেহেঁতেন অপশ্যন ডি মানে ৰেজ মানে ধ্বংস কৰা অৰ্থাৎ RASE আৰু RAZD একেই হয় ঠিক আছে একেই হয় অৰ্থ গতিকে ইয়াত RASE নাথাকে বেলেগ কিবা থাকিব অ'কে আৰু বেছিভাগ যিটো এক্সামত আহে RAZDটোৱে আহে
আৰে জি এটি অপশ্যন এ এইটো তোমালোকে এবাৰ চাই ল'বা এইটো মই ঠিক কৰাই দিম বাৰু পিডিএফত এইটো বেলেগ এটা অপশ্যন থাকিব মিথুন প্ৰমিছড ডেট হি উড অলৱেজ বি ডেছ ফৰ দি চিলড্ৰেন মিথুনে প্ৰমিছ কৰিছিলে হি উড অলৱেজ বি সদায় থাকিব ক'ত থাকিব তাত থাকিব অৰ্থাৎ চিলড্ৰেনৰ লগত থাকিব সদায় দেয়াৰ কোনটো দেয়াৰ হ'ব এইটো ঠাইৰ বুজাইছে প্লেচ বুজাইছে নহয় জানো প্লেচৰ কথা বুজাইছে গতিকে দেয়াৰ THERE দেয়াৰ নহ'ব দেয়াৰ নহ'ব দেয়াৰ নহ'ব অপশ্যন এ উই শুড ৱৰ্ক অন চাৰ্টেন ডেছ ইন আৱাৰ লাইফ প্ৰিন্সিপালছ বোথ নন প্ৰিন্সিপালছ মানে হৈছে ৰুল এণ্ড ৰেগুলেশ্যন নীতি প্ৰিন্সিপালছ হৈছেতো মেইন যিজন হেড অধ্যক্ষ আমাৰ লাইফত কি থাকিব লাগে চাৰ্টেন প্ৰিন্সিপালছ থাকিব লাগে নীতি নিয়ম থাকিব লাগে প্ৰিন্সিপালছ এলিয়াছ দেই এলিয়াছ হুইচ অফ দি ফলোয়িং এনিমেল লিভছ ইন ষ্টাইত কোনটো জন্তু থাকে পিগ থাকে নে হেন থাকে নে ডগ থাকে নে শিপ থাকে ষ্টাইত কোন থাকিব ষ্টাইত থাকিব কোন পিগ থাকিব গাহৰি যিটো ঘৰত থাকিবলৈ সেইটো পিগ কি কয় ষ্টাই বুলি কয় বা পিগ ষ্টাই বুলিও কয় কেতিয়াবা অকল ষ্টাই কয় বা পিগ ষ্টাই কয় অ'কে পিগ ষ্টাই বা অকল ষ্টাই বাকী হেন ক'ত থাকে হেন থাকিব কুপ মুৰ্গী যিটো ঘৰ সেইটোক কি বুলি কয় কুপ বুলি কয় ডগ হ'লে কি হ'ব ডগ হ'লে কেনেল বুলি কয় অ'কে ডগ হ'লে কি বুলি কয় ডগৰ ঘৰ কুকুৰ থকা ঘৰটোক কেনেল বুলি কয় ঠিক আছে কেনেল বুলি কয় আৰু যিটো নেকি শিপ থকাটো এইটো শিপ পেন বুলি কয় পেন বা শিপ কোট বা শিপ ফল্ড বুলি কয় শিপ পেন কয় বা অকল পেন বুলি কয় বা এনেকৈ শিপ কোট বুলি কয় শিপ কোট বা শিপ ফল্ড বুলি কয় শিপ ফল্ড ঠিক আছে গতিকে এনিমেলছ আৰু হোম তোমালোকে অলপ চাই যাবা সেইটো আহে কিন্তু এক্সামত এনিমেলছ আৰু যি হোম হয় অৰ্থাৎ তেওঁলোকে থকা ঘৰটোক কি বুলি কয় পিগ হ'লেতো ষ্টাই গম পালোঁ গাহৰি থকা ঘৰটোক কি বুলি কয় ষ্টাই কয় বা পিগ ষ্টাই কয় হেন হ'লে কুপ বুলি কয় ডগ হ'লে কেনেল বুলি কয় আৰু শিপ হ'লে শিপ পেন বুলি কয় বা অকল পেন বুলি কয় শিপ কোট বুলিও কয় আৰু শিপ ফল্ড বুলিও কয় ইয়াত যিহেতু ষ্টাই কৈছিলে কোনটো হ'ব অপশ্যন এ পিগ কেনেলটো অলৰেডি ক'লোঁ কেনেল হ'লে কি হ'ব কেনেল হ'লে হ'ব ডগ ঠিক আছে কেনেল হ'লে কি কোনটো হ'ব অপশ্যন হৰ্চেছ আৰ কেপ্ট মানে কুৱেশ্যনটো কি কৈছিলে কেনেল ইজ এ প্লেচ ৱেৰ হৰ্চেছ আৰ কেপ্ট ডগছ আৰ কেপ্ট পিগছ আৰ কেপ্ট আৰু কেটছ আৰ কেপ্ট কেনেল হ'লে ৱেৰ ডগছ আৰ কেপ্ট হৰ্চ থকা ঘৰটো ষ্টেবল বুলি কয় অসমীয়া যিটো আস্থাবল বুলি কয় ষ্টেবল অ'কে ডগছ হ'লে অলৰেডি কেনেল এইটো ক'লোৱে পিগছ হ'লে ষ্টাই আগৰ কুৱেশ্যনটোত পালা আৰু কেট য'ত থাকে সেই ঘৰটো কেটাৰি কয় কেটাৰি অ'কে কেটাৰি অপশ্যন কোনটো হ'ব এতিয়া অপশ্যন বি হ'ব চিলেক্ট দি মষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দি গিভেন ৱৰ্ড এণ্টনিম অৰ্থাৎ বিপৰীত অপজিট কৈছে অপজিট ব্ৰেভাৰীৰ অপজিট কি ব্ৰেভাৰী মানে সাহসী কাৰেজ মানেও সাহসী কাৱাৰ্ডেজ মানে হৈছে ভয়াতুৰ অৰ্থাৎ অপজিট ব্ৰেভাৰীৰ অপজিট কি হ'ব কাৱাৰ্ডেজে হ'ব হিৰ'ইজিম মানুহ সাহসী হয় ষ্ট্ৰেংথ মানেতো শক্তিশালী হয় সাহসীৰ লগতে ৰিলেট কৰিব পাৰি গতিকে কোনটো হ'ব বিপৰীত শব্দ অপশ্যন বি চিলেক্ট দি মষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দি গিভেন ৱৰ্ড টিমিডৰ এণ্টনিম কি টিমিড মানুহ ভয়াতুৰে হয় একচুৱেলি ভয়াতুৰ এণ্টনিম কৈছে দেই এণ্টনিম হাম্বল মানে নম্ৰ নহ'ব ফিয়াৰফুল মানে ভয়াতুৰ টিমিডৰ চিননিমছ হ'লে ফিয়াৰফুল লিখিব পাৰোঁ চাই মানেতো লাজুকীয়া লাজ কৰাটো সেইটো নহয় বল্ড মানে সাহসী বল্ড মানে ব্ৰেভ টিমিডৰ বিপৰীত কি হ'ব এণ্টনিম ব্ৰেভ হ'ব অপশ্যন ডি বল্ড হ'ব অপশ্যন ডি বল্ড বা ব্ৰেভ লাষ্ট কুৱেশ্যন আজি আমাৰ যিটো শব্দ দিছে চিননিম উলিয়াব কৈছে কাম মানে কি কাম মানে শান্ত অৰ্থাৎ কোৱাইট অ'কে কোৱাইট QUIET কোৱাইট অপশ্যন বি ডিষ্টাৰ্ব নহয় ক্লেইম নহয় এক্সাইটেড নহয় কোনটো হ'ব অপশ্যন বি কোৱাইট আজি এইকেইটা কুৱেশ্যনে আছিলে আমাৰ আমি 30টা কুৱেশ্যন চালোঁ বিভিন্ন ধৰণৰ টপিকৰ পৰা চালোঁ ভইচ নেৰেশ্যন চোৱা নাই নেক্সট আমি
চেষ্টা কৰিম এটা ক্লাছ লৈ আহিবলৈ নেৰেশ্যনৰ ওপৰত যদি প্ৰয়োজন হৈছে তোমালোকৰ তেতিয়াহ'লে কমেণ্ট কৰিবা নেৰেশ্যনৰ ওপৰত ক্লাছ লাগে নে নাই যদি লাগে তেতিয়াহ'লে লৈ আহিম বাৰু কমেণ্ট বক্সত জনাই দিবা আৰু এইটো ক্লাছৰ পিডিএফটো RGT_Udhyant টেলিগ্ৰাম চেনেলত পাই যাবা ঠিক আছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা